এতিয়া যে মায়াকে চোতাল সাৰি থাকোঁতে এইগিলা যে মাটিগিলা গেছি এইগিলা ডেইলি যায় আনকে ঠিক আছে এটা একবিধ মানে চোতালত পকা থাকে এই ফুটা দেখিছেনে এনেকুৱা ফুটা বহুত আছে আৰু পকাটোই কিমান মাটি ওলোৱাৰ ভিতৰৰ পৰা ভাবকচোন গোটেই চোতালখন এনেকুৱা ডেইলি মাটি ওলাইছে এতিয়া মই যদি আপোনালোকক দেখাওঁ এইগিলা এনেকুৱা মাটিগিলা তাৰমানে এই গোটেই ৰাতিটো কম মাটি নোলোৱে হে অঁ আচৰিত ৰাতিটো তাৰমানে উলিয়াই থাকে কামে সেইটো সিহঁতৰ আৰু ইয়াৰ নাম যি কুকুৰা ফুল কিহৰ কাৰণে জানেনে এই ফুলটো দেখিছেনে এই মুৰ্গীবিলাকৰ যি মতা মুৰ্গীবিলাকৰ যি ওপৰত যি মালটো থাকে সেইটো একদম ঠিক এইটোৰ নিচিনা ফুলটো একজেক্ট চাওক সেইকাৰণে ইয়াৰ নামটো হৈছে কুকুৰা ফুল এতিয়া মোৰ খেতিৰ লাই শাক অলপ ঘন হৈছিল সেইকাৰণে মাজে মাজে উঠি পাতলা কৰি আছোঁ আৰু এই লাই শাক মানে বেলেগ নহয় ভাজা চাজা খালি ভাল নালাগে একদম ডাইৰেক্ট সানিব লাগে অকণমান কেঁচা মিঠাতেল অলপ নিমখ আৰু জাষ্ট হাতেদি পূৰা মিহি কৰি সানি পেলাই খাব লাগে এটা গোন্ধ এটা আছে নহয় বিৰাট মজা এয়া লাই ঘৰৰ লাই আমাৰ শাল ঘৰটো বহুত দিন বন্ধ হৈ আছিল বিভিন্ন সুবিধা অসুবিধাৰ মাজত এতিয়া আকৌ আমি আৰম্ভ কৰিব লৈছোঁ ধুনীয়াকৈ এতিয়া আজি দাদাই মাটি কাঢ়িব লক্ষীদা আমাৰ গাঁৱৰ মানুহ লক্ষীদা শুৱালকুছিত কিমান বছৰ আছিল মই আছিলোঁ 5 বছৰ 5 বছৰ শুৱালকুছিত আছিল কাপোৰ বৈছিল এতিয়া দাদা আমাৰ ঘৰৰ ওচৰৰে একদম লোকেল মানুহ তো গতিকে দাদাই লাগি আছে থলুৱা অঁ আমি এতিয়া হালধীয়া পদ্মিনী এবাৰ নেক্সট এই আগৰ মোৰ ভিডিঅ'বিলাক যোনে চাইছিল তেওঁলোকে গম পাইছিল যে ৰঙা পদ্মিনী আছিল বহুতে কাপোৰ লৈছিলোঁ আৰু যদি কাপোৰ লোৱাই কোনোবাই যদি চাই আছে একবাৰ ক'বচোন কেনেকুৱা পাইছে পিন্ধি কি পাইছে সেইটো মেইন মানে ফিডবেকটো দিব লাগে তেতিয়া মনটো ভাল লাগে ঠিক আছেনে তো গতিকে এইবাৰ আহিব হালধীয়া পদ্মিনী কাপোৰযোৰ বুই ওলোৱাৰ পিছত একে ষ্টেণ্ড মাৰি পিন্ধিবা বিৰাট ভাল কিন্তু তাৰ আগৰখিনি যি জ্বালাটো তাৰমানে এতিয়া এই ৰাহত এইখিনি এডাল ৰাহত সূতা ভৰাব আকৌ ইয়াতে ভৰাব লাগিব চকু মুদি লৈ ভৰাব লাগে না কম জ্বালা কাৰবাৰ নহয় এইবিলাক হিচাপ কৰিছা নে তই অঁ তই হিচাপ কৰা দায়িত্ব তোৰ অঁ আকৌ হিচাপত ভুল নকৰিবি কথা কৈ থাকিবি 10 হয় নেকি আচ্ছা জুবিন দা কায়িকভাৱে যদিও আমাৰ মাজৰ পৰা আঁতৰি গ'ল কিন্তু ভাল কামেদি মানে আমি তেখেতক আমাৰ মাজত জীয়াই ৰাখিব লাগিব তেওঁৰ প্ৰিয় গছ যিহেতু নাহৰ আছিল সেইকাৰণে মই নাহৰ বিতৰণৰ এটা অনুষ্ঠান লৈছোঁ মই গোটেই জীৱন এনেকৈ নাহৰ বিভিন্ন অঞ্চলত নাহৰ পুলি দি যাম বিভিন্ন মানুহক আমাৰ ৰাহুল আছে ৰাহুলে মোক ফেচবুকত মেছেজ কৰিছিল দাদা মোক 5টা পুলি দিব কিন্তু নাহৰৰ পুলি ইমানেই ক্ৰাইচিছ মই 7টাহে দিব পাৰিম হ'বনে হ'ব হৈ যাব মই মানে বিচাৰ ল'লে দাদাই দিম বুলি কোৱাৰ কাৰণে বহুত ভাল লাগিছে এইকেইটা একদম যতন ল'বা হয় জুবিন দাৰ নামত যিহেতু আমি চেষ্টা কৰিছোঁ মই ঘোষণা কৰিছিলোঁ যে প্ৰত্যেক বছৰে 100 জোপাকৈ ৰুম মানে মই নিজে নৰুলেও এতিয়া ৰাহুল ৰুব বা বেলেগ এজন আহিব মানে যেনেকৈ নহওক 100 জোপাকৈ বছৰত হ'ব লাগে আৰু লাহে লাহে কাম আগবাঢ়িছে ৰিয়া কিৰে মণি হৈ আছে হালধীয়া পদ্মিনী পাত মাৰে অঁ একদম বহুত দিনীয়া পুৰণি বন্ধু এতিয়া আমাৰ ঘৰত দেই আজি পদাৰ্পণ প্ৰথমবাৰ আমাৰ পজালে আহা অঁ একেদৰঙীয়া দেউতা আহিছে নেকি আহক 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 ব'লা বন্ধু আহিলা কেনেকুৱা পালা নাজানো আচলতে ডেফিনেটলি আহিটো ভাল লাগে গাঁৱৰ নিজৰ মোৰ এই দৰঙৰে যিহেতু মোৰ ল'ৰা কিন্তু কেতিয়াও ভবা নাছিলোঁ আচলতে এনেকুৱা এটা দিনত আজি বিশেষকৈ আমাৰ ঈশ্বৰ পুৰুষ সকলোৰে মৰমৰ আমাৰ হিয়াৰ আমঠু জুবিন দাৰ জন্মদিন কেতিয়াও ভবা নাই যে দাদা এদিন নোহোৱা হ'ব ক'ৰবাত নহয় ক'ৰবাত অনুভৱ হয় যে দাদা আমাৰ লগত আছে একেবাৰে কাষত আছে আজি গাড়ী আহি থাকোঁতে ভাবিছোঁ যে কাষতে বহি যেন আমি গৈ আছোঁ আগতে যেনেকৈ ঘূৰোঁ আমি যিয়ে নহওক জীয়াই ৰাখিব লাগিব তেখেতৰ সৃষ্টি তেখেতৰ ব্যক্তিত্বক তেখেতৰ আদৰ্শক সমান্তৰালভাৱে আমাৰ ল'ৰা ছোৱালী পঢ়িবও কামো কৰিব লগতে জীয়াইও ৰাখিব তেখেতক এতিয়া দুই বন্ধু গৈ আছোঁ প্ৰথমতে আমাৰ গাঁৱৰ যিটো আমাৰ গৰখীয়া মন্দিৰ বুলি কওঁ আমাৰ ভাষাত গৰখীয়া মন্দিৰত একজোপা নাহৰ চিৰঞ্জীৱৰ সৈতে আজি বিশেষ দিনটো ৰুই থৈ দিম তাৰপিছত আমি যাম ডিপিলাত বিশেষ অনুষ্ঠান আছে আৰু এইফালে খুৰাটো আছে একেলগে যাওঁ এইখন আমাৰ গাঁও ননৈ নদীৰ পাৰত নগাঁও আমাৰ এই গৌৰৱ আমাৰ
আমাৰ মাজত আজি চিৰঞ্জীৱ কাশ্যপ উপস্থিত আছে। চিৰঞ্জীৱৰ হতুৱাই এজোপা নাহৰ পুলি, তেওঁৰ প্ৰিয় গছ, জুবিনদাৰ প্ৰিয় গছ নাহৰ পুলি এজোপা ৰোপণ কৰিম আমাৰ গৰখীয়া মন্দিৰত। মাও অকণমান সম্পূৰ্ণ অকণমান মৰম দিব। একো দিয়াই নহ'ল, ভগৱানে ভালে ভালে ৰাখক, আকৌ আহিবা। ঠিক আছে, আমি আগবাঢ়ো। বাকী এওঁলোকে ব্যৱস্থা কৰিব। জয় জুবিন দা। জয় জুবিন দা। জয় জুবিন দা। তেওঁ যিহেতু সামাজিক মাধ্যমৰ এক বিশেষ ব্যক্তি হিচাপে পৰিচিত। মন্দিৰ বেয়া পাওঁ, কাম কৰি ভাল পাওঁ, আৰু সেইটো উদ্দেশ্য আগত ৰাখি কাম কৰি গৈ আছো। কি কৰিছো নাজানো, কিন্তু কিবা এটা কৰিবলৈ চেষ্টা কৰি গৈ আছো। এতিয়া বাতিকাৰা হ'লা আৰু এইখিনি হ'ল। ইয়াৰ পিছত গাড়ীত মেৰাব লাগিব, সেইটো কাম বাকী আছে। দাদাৰ লগত যাই ডাঙৰ গাড়ীটো ওলাই গৈছে, মই সৰুটো ওলাই ৰাতিপুৱা মুচি চুচি অ'কে, ডাঙৰ গাড়ীখন সৰুলাখন। এতিয়া গাড়ী এখন নহয়, এইটো গাড়ী, এইটো আপোনালোকৰ ফালৰ পৰা কি কয় কওকচোন। আমি গাড়ী গৰজ কি কয় নৰজ, আচ্ছা আমি গাড়ী কওঁ দৰঙীয়াই। আৰু বাকী ক'ত কি কয় জনাবচোন। এইটো মেইন বিৰাট ওজনশাল কাঠৰ মাল। টাইগাৰ এতিয়া আমাৰ সন্মুখত ধান নিমল দাৰ হাতৰ আছিল, কাটিলা একে এতিয়া গৰু দিলা। দেউতাৰ হাতত জবকা, কি কৰা কাকে? অ'কে, এতিয়া মাজুলীৰ পৰা আহোঁতে যে বগেন ভেলিয়া লৈ আহিছিলোঁ, এতিয়া এই গেটটোত ৰুই দিম। আমাৰ এইটো গেট, ইফালৰ পৰা এডাল ৰুম, ইফালৰ পৰা এডাল ৰুম। তেতিয়া ইফালৰ পৰা এংকে এডাল উঠিলি, ইফালৰ পৰা এংকে এডাল উঠিলি, বৰ ধুনীয়া লগা হ'ব। কাগজ ফুল, আৰু কাগজ ফুলটো এনেকুৱা কালাৰৰ, এইটো কালাৰৰ মানে এতিয়া লগত বগা এডাল মাৰি দিয়া পালি মিক্স আপ হ'লি একদম বিৰাট ধুনীয়া লগা হ'লে। তথাপিও ভাল লাগব গেটটো, মানে দুফালৰ পৰা উঠি গেলি বঢ়িয়া লগা হ'ব ঘৰখন। এইয়া আমাৰ গোঁসাই এতিয়া টোপনি গৈছে, টোপনি গ'লি এইগিলা কাম। ভৰি কাটিছে নাই? কেইদিনৰ মূৰে মূৰে ভৰি নখ কেইদিনৰ মূৰে মূৰে কাটিব লাগে? ইয়াৰ পৰাই 4-5 দিনত ডাঙৰে হৈ যায়। পটক পটক বাঢ়ে ন, ভেন্দিৰ নিচিনা। 3 দিনত পুৰত হয় না ভেন্দি। লেতেৰা সোমাই থাকে নখবিলাক। তুলাই আমাক এইখন হালি দিছি। থেংক ইউ, থেংক ইউ। এই খান বঢ়িয়া বস্তু দেই। হা 150 টকা। এখন কিনি আনোতে 150 টকা লৈছিল, বহুত কামৰ বস্তু। কি কৰি আছা? এয়া খালত মাছ মাৰিলো, বহুত দিনৰ পিছত মাজুলী আলহী আহিছে না। এয়া মাছ পালো, এই ভাঙন মাছ, ডাঙৰ ডাঙৰ মাছ, এই 1, 2, 3, 4, 6টা মাছ পালো হে। আৰু আমি কইলিঙি জাল পাতি থৈছো। এতিয়া যদি মোৱা পাওঁ, মোৱা খাই ভাল পাওঁ নে? ভালে পাওঁ। ভাল পাবা। এতিয়া মাক মানে অকণমান মাছকেইটা বাছি দিছোঁ, মায়ে পিচ পিচ কৰিব ধুনীয়াকৈ ফটাফট। মানে এয়াই দি বেয়া নহয়, মই বঠিত নাজানো তাৰমানে, সেইকাৰণে বঠি দি নকৰোঁ। কটাই ভাল পাওঁ, বাকলি গুচাই বাকলি গুচোৱা। এটা মাছৰ ধুনীয়াকৈ মাথাটো কাটি দিম, আমাৰ বাগত লাগি মাথাটো কাটি দিলে ইয়াতে 1 পিচ 2 পিচ 3 পিচ হ'ব, ধুনীয়া ধুনীয়া মাছ। এতিয়া 2টা 3টা 6টা মোটামুটি 2 কেজি ওচৰা-ওচৰি হ'লা। ঘৰৰ পুখুৰীৰ মাছ 3 দিনমান খাব পৰা যাব। 3 দিনমান। এতিয়া খালেত এতিয়া কি ধৰিম? মোৱা। কইলিঙি জালখন পাতি থৈছোঁ, এতিয়া মোৱা ধৰিম। মোৱা ধৰিম। অল দ্য বেষ্ট। থেংক ইউ। তুমি যে খোৱা হেল্ল', একে বিয়াত আৰামা হয়নে? একে মালিচ দি আছে মায়ে। হেল্ল', হেল্ল', কোন কোন? হেল্ল', 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 তিৰি বদমাছ কাচিবা আজি বাবা
খাসি খাসি বাবা হ্যালো হ্যালো হেল্ল' এতিয়া ঘৰৰ ওচৰতে সৰুকে এখন বাগান মানে এখন পাকঘৰ উদ্যান মানে কিটচেন গাৰ্ডেন বনাইছিলোঁ। এয়া বেঙেনা ধুনীয়া হৈ আহিছে, বেঙেনা বঢ়িয়া হৈছে, বিলাহী ডাঙৰ হৈছে, এয়া ভোট জলকীয়া মানে অগ্নি জ্বলা, চেহেৰা ঠিকে আছে মোটামুটি। কালি মই গোবাৰ দিছিলোঁ, গোবৰ পানী, এইটো বিৰাট ভাল বস্তু গোবৰ পানীটো। আৰু এয়া লেচেৰা নে বিন এতিয়া মই ধৰিব পৰা নাই, ধুনীয়াকৈ এতিয়া খাই চাই দিলোঁ, বৰ ধুনীয়া হ'ব যায়। ওখ হৈছে আৰু ই লতা বগাব পৰা হৈছে, সেইকাৰণে গুৱাহাটীত যোৱাৰ আগত এইকেইডাল দি দিছোঁ। তেতিয়া সি যদি কিবা কামত লাগবা লগা হয় সি বগি থাকিব বঢ়িয়াকৈ। আৰু এইকেইটাতো কিবা কিবি দিছিলোঁ অলপ মিচ মাচি গুটিগিলাকে, একো নাই। এতিয়া আকৌ নতুনকৈ আনি আকৌ ইয়াতে দি দিম। আৰু নদী কাষত বহুত পুলি কৰিছে ন, তাৰ পৰা আনি ইয়াতে ৰুই দিম। এতিয়া বিলাহী লাগবা হ'ব লাহে লাহে। গাঁও দুই এটা আছেই, লাগি আছে। আৰু সিফালে দুডালমান গাছ আছিল তাতেও লাগি আছে। আৰু চলা দুটামান লওঁ, এই চলাটো একদম বিৰাট ধুনীয়া, চিংৰাত দিলে বঢ়িয়া লাগব এইটো চলা। দুটামান ছিঙি লওঁ, পুৰত হৈছে বিৰাট ছাল, পুৰি দিয়ে জেগাত লাগি। এই কোনে লৈছে তোমাক? কোনে লৈছে তোমাক? ক'ত গৈছিলা? ফুফু গৈছা? ফুফু গৈছিলা? আমি বৰমাহঁতৰ ঘৰত গ'লো, হয় নেকি? আমি আইতাক চালো। বাবা আইতা? হামি টোপনি আহিব তাই এতিয়া। হে? বৰমা নিৰ্মল বৰমাহঁতৰ ঘৰত লৈ গৈছো। নিচা এটা থাকে ন। চব ঘূৰিলা, চলিহা চুবুৰী ফুৰি আহিলা? হে?